আহি আছিলো কলগাছি ইফালে তাতে মানুহে মোক ৰখাইছিলে তাতে মই ৰখিলো মই ডিসকাশন কিবা মানে ইলেকশন পাৰপাছত মই কথা পাতি মানুহৰ লগত দুই চাৰি কথা পাতিলো মই তেনেকুৱা ধৰক পকেট মিটিং যেহেতু মই পইচা পাতি নাই মই ডাঙৰকৈ প্ৰগ্ৰাম দিব পৰা নাই মই পকেট প্ৰগ্ৰাম মানুহৰ লগত ডিসকাশন কৰি আছো আলোচনা কৰি আছিলো কৰি পেলাই মই আহি আছো আহি মানে ঘূৰি আছো আমি বেলেগ ঠাইত যাম তাতে আহি এজনে মানে দৌৰি আহিলে আহি পেলাই মই ফ্লেগখন টাঙি ধৰি মোক মাৰিবলৈ গৈ আছে গ্লাছ ধুলি আছে তাই ধৰাৰ পিছত মই পিএছও লগে লগে যাই তাক ধৰিছে নহলে মই গ্লাছখন ভাঙি মোক মাৰিলে হয় কিন্তু যেতিয়া স্থানীয় যিবিলাক মানুহ আছিলে একো মানুহ আগুৱাই অহা নাই ৩-৪জন মানুহ আহিছে আমাৰ আক্ৰমণ কৰিব কাৰণে বিচাৰিছিলে কিন্তু যেতিয়া আমাৰ পিএছও অলপ হুমকি দিলে যেতিয়া ধৰিলে তেতিয়া আৰু মানুহ ৩-৪জন পিছুৱাই গ'লে কিন্তু এজনে তেতিয়া আক্ৰমণটো কৰিলে কিন্তু এটা একটা ষড়যন্ত্ৰভাৱে আমাক আক্ৰমণ কৰিছে কাৰণ সুগালিকে ভয় কৰিছে এইটো এটা আমি যেটো গম পালো যেটো আমি শুনা পালো এইটো হৈছে একচুয়ালি আমাৰ বেছিভাগ মই জনা মতে কংগ্ৰেছ আৰু ইউটিউবৰ মানুহবিলাক ষড়যন্ত্ৰ কৰিছে আমাৰ লগত কিন্তু বেছিভাগ মানে কংগ্ৰেছৰ মানুহবিলাক আমি বেছি গম পালো যেটো পালো মানে কংগ্ৰেছ আৰু ইউটিউবৰ মানুহে আছে মিলি মানে এইটো এটা ষড়যন্ত্ৰ কৰিছে সুগালি আক্ৰমণ কৰাৰ কাৰণে তেওঁলোকে এজন মানুহক দিলাই দিছিল আৰু ৩-৪জন আগুৱাই আহিছে যেতিয়া মোৰ পিএছও নাথাকিলে আমাক মাৰি দিলে হয় কিন্তু পিছে যেতিয়া আমাৰ পিএছও আগুৱালে তেতিয়া এইটো পিছুৱাই গ'ল কিন্তু এজন আছিলেই মাত্ৰ কিন্তু এইটো মাত্ৰ এজনেই কৰিছে কিন্তু বাকি আৰু ৩-৪জন লৰা আগুৱাই আহিছিলে মাৰিবলৈ কাৰণে কিন্তু যেতিয়া আমাৰ পিএছও হুমকি দিলে তেতিয়া ধৰিলে তেতিয়া আৰু মানে পিছুৱাই গ'লে আমাৰ প্ৰেসিডেন্ট আছিলে দলৰ সভাপতি তেওঁলোকৰো পিএছও আছিলে ইহঁতো আছিল থকাৰ কাৰণে তেওঁ মানে পিছুৱাই গ'লে কিন্তু স্পষ্ট এইটো গম পালো যে ইষ্টাৰ্ণ ৰাইজে কোনো আগুৱাই নাহিলে একো ধৰিব নোৱাৰিলে তাৰমানে এইটো এটা ষড়যন্ত্ৰ আছিল তাৰমানে কংগ্ৰেছৰ মানুহ আছিল বেছিভাগ এইটো এটা স্পষ্টভাৱে যে ৰকিবুলৰ গুণ্ডা বাহিনী তাত লগাই দিছে সুগালি আক্ৰমণৰ কাৰণে কাৰণ সুগালিৰ লগত আৰু ৰকিবুলৰ লগতে ফাইট হ'ব বাকি কাৰো লগত ফাইট নাই সেইটো কাৰণে তেওঁলোকে এটা মানে ইস্যু লগাইছে এইটো যে সুগালিক জানা আক্ৰমণ কৰিব লাগে সেইটো এটা খালি আজি নহয় আগৰ পৰা তেওঁলোকে আমাক টাৰ্গেট দিছে ইউডিএফ আৰু কংগ্ৰেছ আমাৰ ফালৰ টাৰ্গেট কৰি আছে সেইটো আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু এতিয়া আমি যেটো শুনা পাইছে তেওঁলোকৰ যেটো খবৰ পালো আমি ইয়াতে ৩-৪জন মানুহক সুধিলো যে তেনেকুৱা তাৰ এড্ৰেছটো মই মিলালো তেতিয়া ক'লে কয় এইটো বেলেগৰ লগত মানে কিবা কিবি আছে কিন্তু দুটা দলৰ পৰা মানুহ ইস্যু এটা লগাইছে এইটো আমি গম সেইটো এনটি বজাৰ বুলি কয় এনটি বজাৰ কেন্টি বজাৰ বুলি কোৱা হয় তাতে নামটো কিবা আনাৰ না কিবা আছে আমিন আছিল সেইটো হয় মই এটা দাখিল কৰিলো আমাক মাৰিবলৈ আহিছে আমাৰ পিএছও নাথাকিলে আমাক মাৰি পেলালে হয় এইটো এটা গুণ্ডা বাহিনী লগাই দিছে ইউটিউব আৰু কংগ্ৰেছে লগাই আমাক আক্ৰমণ কৰিব কাৰণে বিচাৰিছে সেইটো বেছিভাগ কংগ্ৰেছৰ মানুহে আছিল বেছিভাগ সেইটো জানা পাইছে সুগালি ৰাজনীতি কৰিছে সুগালি সঁচা কথা কৈ থাকে আৰু সুগালিৰ জিকা সম্ভাৱনা আছে নিশ্চয় সেইটো কাৰণে তেওঁলোকে ভয় ভাবকৈ লাগি গৈছে সুগালি সঁচা কথা কৈ থাকে এতিয়া সঁচা বস্তুটো প্ৰুফ হৈ গৈছে ৰাইজে গম পায় যে কংগ্ৰেছে যি দুৰ্নীতি অন্যায় কৰিছিলে এইবিলাক কাৰণে হৈছিলে গতিকে এইটোৱে মানে নিশ্চয় এইটো সুগালিক দিকে ভয় খাইছে বেলেগ দলৰ মানে কংগ্ৰেছৰ মানুহবিলাক বিশেষ মানে কংগ্ৰেছৰ পৰা আমাৰ আগৰ পৰা আক্ৰমণ কৰি আছে আমাৰ বিলেজবাৰতো তেনেকুৱা আমাক মানে আমাৰ ইয়াতে তেনেকুৱা কংগ্ৰেছৰ মানুহ কিছুমানে ভাবুকি দিছিলে আমাক মাৰিব তেতিয়া আমি লগে লগে গৈছিলো যে আমাক যে মাৰিবলৈ আছে আহক মই আছো বিলেজবাৰ মই তেতিয়া গৈছিলো কিন্তু আহা নাই কিন্তু ভয় ভাবুক আমাক হতাই দি আছে কংগ্ৰেছৰ মানুহবিলাক আৰু ইয়াতে আমি স্পষ্ট পালো যে ইউটিউব আৰু কংগ্ৰেছৰ মানুহ ষড়যন্ত্ৰ কৰি আমাক এই আজি দুৰ্ঘটনাটো কৰি আমাৰ গাড়ীখন ভাঙি দিলে